ইণ্ডোনেছিয়াখনত যদিও 17,500 দ্বীপ আছে, তাৰ 6,000টা দ্বীপহে বসবাসৰ উপযোগী। এই দেশখনৰ যদি পূবৰ পৰা পশ্চিমলৈ আমি চাওঁ, 5,000 কিলোমিটাৰ দূৰ বিস্তৃত হৈ আছে। অৰ্থাৎ পৃথিৱীৰ বৃহত্তম দ্বীপ ৰাষ্ট্ৰ এইখন। প্ৰথম শতিকাৰ সময়ত আছিল এখন হিন্দু ৰাষ্ট্ৰ। ইফালে 6ষ্ঠ শতিকা পাই মানে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিল। ইফালে আকৌ 8ম শতিকালৈ হ'ল ইছলাম প্ৰধান এখন দেশ। 6ষ্ঠ-7ম শতিকাৰ দক্ষিণ ভাৰতৰ পল্লৱসকলৰ সময়ত ইণ্ডোনেছিয়াৰ লগত খুব ভাল এটা সম্পৰ্ক আছিল, বেপাৰ বাণিজ্য চলিছিল। ইণ্ডোনেছিয়া নামৰ অৰ্থ হ'ল ইণ্ডিয়ান আইলেণ্ড। পিছত আৰৱ আৰু পাৰ্চিয়াৰ পৰা অহা লোকে ইয়াত ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। 1670 চনৰ পৰা 1900 চনলৈ ইয়াত দাসসকলে শাসন চলাইছিল, কলনী পাতিছিল, বেপাৰ বাণিজ্য কৰিছিল। যেনেকৈ ব্ৰিটিছসকলে ভাৰতবৰ্ষত বেপাৰ কৰিবলৈ আহি শাসন কৰিবলৈ লৈছিল। কিন্তু 1942 চন বিশ্বযুদ্ধৰ সময়। জাপানে কি কৰে, ইণ্ডোনেছিয়াখন আক্ৰমণ কৰে। কিন্তু বিশ্বযুদ্ধত যেতিয়া জাপান হাৰে, ডাচসকলে আকৌ ইণ্ডোনেছিয়াখন দখল কৰিবলৈ চেষ্টা কৰে। পিছে গৰিলা যুদ্ধ হয়, দেশৰ নাগৰিকে যুদ্ধ কৰে। ফলত ডাচসকলে দেশখন এৰি যাবলৈ বাধ্য হয়। ফলত 1949 চনত ইণ্ডোনেছিয়াখন স্বাধীন হয়। এসময়ত অৰ্থাৎ 1025 চনত তামিলনাডুৰ ৰজা ৰাজেন্দ্ৰ চোলাই এই অঞ্চলটো শাসন কৰিছিল। সেই সময়ত তাত হিন্দু ধৰ্ম প্ৰচাৰ হৈছিল। তাৰ জাভা আইলেণ্ডত পৃথিৱীৰ বৃহৎ হিন্দু মন্দিৰটো আছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলৰ প্ৰজাতিটো পায় ইণ্ডোনেছিয়াতে। তাত আছে লেক টবা। এইখন হ'ল ইণ্ডোনেছিয়াৰ 20,000 টকীয়া নোট। এটা গণেশৰ মূৰ্তি আছে নোটত। কিন্তু ইণ্ডোনেছিয়াত 87% মুছলমান লোক। কিন্তু দেশখনৰ সংবিধানত উল্লেখ আছে যে এইখন এখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত দেখিব 1000 টকীয়া নোটৰ পৰা আৰম্ভ কৰি 1 লাখ টকীয়া নোটলৈ। অৰ্থাৎ 5,000 টকীয়া নোট, 10,000 টকীয়া নোট, 20,000 টকীয়া নোট, 50,000 টকীয়া নোট, 75,000 টকীয়া নোটো আছে ইয়াত। ইফালে 500 টকীয়া মুদ্ৰা আছে, কাৰণ তাত ডলাৰৰ অনুপাতে পইচাৰ ভেলু যথেষ্ট কম। তাৰ 1000 টকীয়া নোট এখনৰ মূল্য ভাৰতৰ 5 টকা মাত্ৰ। কিন্তু দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৰ্তমান তীব্ৰ। কোৱা হৈছে যে 2025 চনলৈ ইণ্ডোনেছিয়া হ'বগৈ বিশ্বৰ 4th লাৰ্জেষ্ট ইকনমিৰ দেশ, চাইনা, ইণ্ডিয়া, USA ৰ পিছতেই।